কেতিয়াবা বহুত কামৰ মাজতো যদি কেকৰ অৰ্ডাৰ আহে তেনেহ'লে সেই অৰ্ডাৰটো কেনচেল কৰিবলৈ মন নাযায়। কিয় জানেনে? সেই কাষ্টমাৰজন যদি আপোনাৰ ৰেগুলাৰ কাষ্টমাৰ হয়। এই কেকটো অৰ্ডাৰ কৰিছিলে বা এগৰাকীয়ে, তেওঁ মোৰ ৰেগুলাৰ কাষ্টমাৰ হয়। তেওঁ তেওঁৰ ভায়েকৰ কাৰণে কেকটো অৰ্ডাৰ কৰিছিলে। তেওঁ বৰ্তমান ইণ্ডিয়ান নেভিত জব কৰি আছে বুলি কৈছিল, সেইকাৰণে কেকটো নেভি থিমতে বনাই দিবলৈ কৈছিলে। কেকটো তেওঁ 22 অক্টোবৰত লাগিব কৈছিলে, কিন্তু তেওঁ 21 অক্টোবৰৰ পিছবেলালৈ মোক ক'লে যে কেকটো আজিয়ে দিব পাৰিবা নেকি। যিহেতু এইকেইদিন দেৱালীও চলি আছিলে, সেইকাৰণে ঘৰত বহুতখিনি কামো আছিলে। পটককৈ কৈ দিয়াৰ কাৰণে মোৰ অলপ দিগদাৰ হৈ গৈছিলে, কিয়নো কেকটো ষ্টিকাৰ থিমৰ আছিলে। ষ্টিকাৰ থিমৰ হ'লে ষ্টিকাৰখিনি মই বেলেগকৈ উলিয়াই নিব লাগে। আৰু যিহেতু তেওঁ মোৰ ৰেগুলাৰ কাষ্টমাৰ হয়, তেওঁক মই না কৰিবলৈ একেবাৰে নোৱাৰিলোঁ। সেইকাৰণে যেনে তেনে হ'লেও মেনেজ কৰি মেলি যিমানটো টাইমত কৈছিলে তেওঁ সিমান টাইমতে দিবলৈ চেষ্টা কৰিলোঁ। আৰু গোটেইখিনি ভালদৰে সময়মতে হৈ গ'ল বাৰু। তেওঁৰ ঘৰ আমাৰ ঘৰৰ পৰা বহুতখিনিয়ে দূৰত হয়। হ'লেও তেওঁ বেলেগৰ ওচৰত অৰ্ডাৰ নকৰি মোৰ ওচৰতে যে অৰ্ডাৰ কৰিছে, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। ইয়াৰ পিছত 22 অক্টোবৰত এটা কেক বনাইছিলোঁ, এইটো দেখাই দিছোঁ। এইটো আছিলে ডৰিমন থিমৰ কেক, বা এগৰাকীয়ে অৰ্ডাৰ কৰিছিলে তেওঁৰ ল'ৰাটোৰ কাৰণে। আজিকালি সৰু ল'ৰা ছোৱালীবিলাকেতো এনেধৰণৰ কাৰ্টুন কেকবিলাকে ডিমাণ্ড কৰে, আৰু সিহঁতৰ মন পচন্দৰ যদি এনেকুৱা কেক এটা পাই যায়, সিহঁতক আৰু একো নালাগে, সিহঁতৰ বাৰ্থডেটো একেবাৰে স্পেচিয়েল হৈ যায়। আৰু কেককেইটাৰ ফাইনেল লুক হৈছে এয়া। কেনেকুৱা লাগিছে জনাব। কাষ্টমাৰেও ভাল পালোঁ বুলি জনাইছে বাৰু। তো আজিৰ ভিডিঅ'টোত ইমানলৈকে আছিল, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে থেংক ইউ।